মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ৰীনাছ অনলাইন টিচিঙলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ লগত তোমালোকৰ কবিতা পদত্ৰয়ৰ কুৱেশ্যন নম্বৰ 3 যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যন সমূহৰ এনসাৰ আলোচনা কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু এই কুৱেশ্যন সমূহৰ এনসাৰ সমূহ বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে আহাচোন এই কুৱেশ্যন সমূহৰ এনসাৰ কি হ'ব আমি চমুকৈ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 3 কৈছে অতি সংক্ষিপ্ত উত্তৰ दो অতি সংক্ষেপত উত্তৰ দিয়া लगभग 25 शब्द में অতি কমে 25টা শব্দৰ ভিতৰত। তাৰে ক প্ৰশ্ন মীৰা ভজনों की लोकप्रियता पर प्रकाश डालो। মীৰা ভজনৰ যি লোকপ্ৰিয়তা তাৰ ওপৰত এটা टुका लिखिब लगे। यार उत्तर हबो मीरा भजनों के द्वारा मनुष्य का कृष्ण के चरणों की शरण में आ जाने का आह्वान किया। मीराय जी भजन हे भजনৰ জৰিয়তে তেখেতে কি কৰিছিলে মানুহক কৃষ্ণৰ চৰণত আহিবৰ কাৰণে আহ্বান জনাইছিলে। কৃষ্ণ প্ৰেম কে বিনা মনুষ্য কা জীৱন আধুৰা হে। তেখেতৰ কবিতাবিলাকৰ জৰিয়তে তেখেতে ক'ব বিচাৰে যে কৃষ্ণ প্ৰেমৰ বিনা মানুহৰ জীৱন अधूरा। अपने छिपे हुए 6 रिपुओं को चित्त से निकल दे और कृष्ण प्रेम रंग रस से ससबर हो उठे। আৰু তেখেতৰ কবিতাবিলাকত জৰিয়তে ক'ব বিচাৰে যে মানুহৰ মনত লুকাই থকা যি 6 ৰিপু যেনে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ এই 6 ৰিপুক মানুহে নিজৰ চিত্ত মানে মনৰ পৰা উলিয়াই দিব লাগে আৰু নিজকে কৃষ্ণ প্ৰেমৰ ৰং যি ৰূপ ৰং ৰস সেই ৰং ৰসত নিজকে বিলীন কৰি মানুহে নিজৰ জীৱনৰ মুক্তি লাভ কৰিব লাগে। এনেদৰে তেখেতৰ ভজনসমূহত এই যি মানে মনোভাৱ সেই মনোভাৱ দেখা পোৱা যায়। क्वेश्चन नंबर ख मीराबाई का बचपन किस प्रकार बीता था। मीराबाईर लड़ालिकाल केनेदरे पार হৈছিল আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব बचपन में ही माता के निधन होते ही पिताजी युद्ध में व्यस्त रहने के कारण बालिका मीराबाई दादाजी के साथ रहती थी। সৰুকালতে তেখেতৰ মাকৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছতে তেখেতৰ দেউতাকো যুদ্ধৰ কামত ব্যস্ত থাকিবলগীয়া হৈছিল যাৰ কাৰণে মীৰাবাইৰ যি লৰালিকাল তেখেতৰ ককা দেউতাৰ লগতে পাৰ হৈছিল। मीरा का लालन पालन उनके दादाजी देख रेख में हुआ था আৰু মীৰাৰ যি লালন পালন সেই লালন পালন তেখেতৰ ককা দেউতাৰ দেখৰেখতে হৈছিলে। परम कृष्ण भक्त दादाजी के साथ रहते रहते मीरा के कोमल हृदय में कृष्ण भक्ति का बीज अंकुरित होकर बढ़ने लगा है। আৰু ভগৱান তেখেতৰ ককা দেউতা আছিল এগৰাকী কৃষ্ণ ভক্ত। গতিকে কৃষ্ণ ভক্ত ককাকৰ লগত তেখেত থাকোঁতে তেখেতৰ মনতো ভগৱান শ্ৰীকৃষ্ণৰ যি ভক্তি সেই ভক্তিৰ ভাৱ অংকুৰিত হ'বলৈ ধৰিছিলে। আগে আপনি कृष्ण जी को ही अपना आराध्य प्रभु एवं पति मान लिया আৰু ভৱিষ্যতে তেখেতে ভগৱান শ্ৰীকৃষ্ণকে তেখেতৰ আৰাধ্য দেৱতা আৰু তেখেতৰ পতি হিচাপে মানি লৈছিল। मीरा क्वेश्चन नंबर ग मीराबाई का देहावसान किस प्रकार हुआ था। मीराबाई देहावसान केनेदरे হৈছিল আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব साधु संतों को साथ घूमते घूमते और अपने प्रभु को रिझाने के लिए नाचते गाते मीराबाई द्वारका धाम पहुँची। সাধু সন্ত সকলৰ লগত ঘূৰি ফুৰি আৰু তেখেতৰ প্ৰভু ভগৱান শ্ৰীকৃষ্ণক ভাল লগাবৰ কাৰণে তেখেতে নাচ গান কৰিছিলে আৰু তেনেকৈ কৰোঁতে তেখেত এদিন দ্বাৰকা ধাম গৈ পাই গৈছিল। वहाँ प्रसिद्ध स्त्री रणघोर जी के मंदिर में अपने प्रभु गिरिधर गोपाल का भजन कीर्तन करते करते सन 1546 को वैकुंठ धाम चल पड़ी। আৰু তাতে দ্বাৰকা ধামতে তেখেতে প্ৰসিদ্ধ স্ত্ৰী যি ৰণঘোৰজীৰ মন্দিৰ সেই মন্দিৰত তেখেতে গিৰিধৰ গোপালৰ ভজন কীৰ্তন কৰিছিলে আৰু তেনেকৈ কৰোঁতে 1546 চনত তেখেত বৈকুণ্ঠলৈ যাত্ৰা কৰে। এনেদৰেই তেখেতৰ দেহাৱসান হৈছিল। আৰু এটা মানে কথা প্ৰসিদ্ধ আছে যে তেখেতে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিৰ আগত ভজন কীৰ্তন কৰি থাকোঁতে তাতেই তেখেতৰ মৃত্যু হৈছিল। তেখেত ভগৱান শ্ৰীকৃষ্ণৰ যি মূৰ্তি আছিলে সেই মূৰ্তিৰ লগত তেখেত বিলীন হৈ গৈছিল। গতিকে এনেদৰে মানে তেখেতৰ মৃত্যু হৈছিল বুলি এটা জনৰব আছে। নেক্সট কুৱেশ্যন
नेक्स्ट क्वेश्चन कैसे कवित्री मीराबाई की काव्य भाषा पर प्रकाश डाल कवित्री मीराबाईर जी काव्य प्रतिभा সেই কাব্য প্ৰতিভাৰ ওপৰত এটা प्रकाश माने এটা टुका लिखिब लागे और ये प्रश्नটির उत्तर हब कवित्री मीराबाई की काव्य भाषा मूलतः हिंदी की उपभाषा राजस्थानी में रचना की है कवि मीराबाईয়ে তেখেতৰ जी कविता সেই कविताসমূহ मूलतः हिंदीर उपभाषा राजस्थानी भाषात रचना কৰিছিল किंतु परंतु उसमें ब्रज खरीवली पंजाबी गुजराती के भी शब्द मिल जाते हैं किंतु তেখেতৰ कविताসমূহত ব্ৰজ ভাষা খৰিবলী পাঞ্জাবী গুজৰাটী আদি বিভিন্ন ভাষাৰ শব্দবিলাকো পোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ লগত এই 4টা প্ৰশ্নৰে উত্তৰ আলোচনা কৰিলোঁ তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ নিজৰ বহীত লিখি লৈ পঢ়িবা তেতিয়া তোমালোকৰ কথাবিলাক বেছিকৈ মনত থাকিব আৰু তোমালোকে মোৰ এই ভিডিঅ'সমূহ যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰি মোক জনাবা আৰু লগতে शेयर কৰি দিবা যাতে সকলোৱে পায় আৰু মোৰ এই চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে মোৰ সকলো ভিডিঅ' পাই থকা তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পুনৰ বেলেগ এটা ভিডিঅ'ত ইয়াৰ পিছৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰিম তাতে লগ পাম তেতিয়াহ'লে মই ইয়াতে আজি সামৰিছোঁ ধন্যবাদ টেক কেয়াৰ